প্ৰিয় দৰ্শক, এই নিয়োগৰ পদ্ধতি জড়িত হয় অফিচ অফ দ্য আছাম ষ্টেট লেভেল EMRS ছ'চাইটি, ডাইৰেক্টৰেট অফ ট্ৰাইবেল এফেয়াৰ্ছ প্লেইন আছাম আৰু তেওঁলোকৰ অফিচিয়েল ইমেইল ID হৈছে directorate-tap@assam.gov.in। গেষ্ট টিচাৰ আৰু হোষ্টেল ৱাৰ্ডেনৰ চাকৰিৰ কথা কৈছে। The Assam State Level EMRS Society invites applications from the eligible candidates who are permanent residents of Assam for engagement of contractual guest teachers and hostel warden for the following Eklavya Model Residential School. The nature of engagement is purely contractual for the academic year 2025-26 or till the appointment of regular teachers, hostel wardens, whichever is earlier. গতিকে টিচাৰ পদ খালী হৈছে 2025-26 বাবে কণ্ট্ৰেকচুৱেল হ'ব। EMRS খৰাধৰা ডিষ্ট্ৰিক্ট বজালি, ইংৰাজীৰ এটা পদ খালী, মেথছৰ এটা, ছায়েন্সৰ এটা, ছ'চিয়েল ছায়েন্সৰ এটা, হিন্দীৰ এটা, হোষ্টেল ৱাৰ্ডেন বইজ এটা, টোটেল 6টা। EMRS হাওৰাঘাট ডিষ্ট্ৰিক্ট কাৰ্বি আংলং, মেথছ এটা, ছায়েন্স এটা, হিন্দী এটা, ৱাৰ্ডেন এটা, টোটেল 4টা। EMRS জলাহ ডিষ্ট্ৰিক্ট বাক্সা, মেথছ এটা, ছায়েন্স এটা, হিন্দী এটা, বইজ হোষ্টেল ৱাৰ্ডেন এটা, টোটেল 4টা। EMRS আৰ্ডাওপুৰ ডিষ্ট্ৰিক্ট ডিমা হাছাও, ইংলিছ এটা, মেথছ এটা, ছ'চিয়েল ছায়েন্স এটা, হিন্দী এটা, হোষ্টেল ৱাৰ্ডেন বয় এটা, টোটেল 5টা। EMRS জনাই ডিষ্ট্ৰিক্ট ধেমাজি, ইংলিছ এটা, মেথছ এটা, ছ'চিয়েল ছায়েন্স এটা, হিন্দী এটা, হোষ্টেল ৱাৰ্ডেন বয় এটা, টোটেল 5টা। গতিকে টোটেল ইংলিছ 3টা, মেথছ 5টা, ছায়েন্স 3টা, ছ'চিয়েল ছায়েন্স 3টা, হিন্দী 5টা, হোষ্টেল ৱাৰ্ডেন বয়জ 5টা, 24টা পদ খালী। বয়সটো এ কেণ্ডিডেট মাষ্ট নট বি লেছ দেন 21 years of age, 21 বছৰতকৈ কম হ'লে নহ'ব, 60 বছৰতকৈ বেছি হ'লে নহ'ব, 1/6/2025 ৰিটায়াৰ্ড টিচাৰ, এনি ষ্টেট গভৰ্ণমেণ্ট, KVS, NVS ৰিকগনাইজ ৰেপুটেড CBSE স্কুল তেওঁলোকে এপ্লাই কৰিব পাৰিব। মেক্সিমাম বয়সটো ৰিটায়াৰ হোৱাৰ টিচাৰৰ 65 years হ'ব। আপোনাৰ শিক্ষাগত অৰ্হতা কি লাগিব? বেচলাৰ ডিগ্ৰীটো লাগিবই, লগত 50% থাকিব লাগিব আপোনাৰ নিজা বিষয়ত বা কম্বাইনেশ্যন অফ ছাবজেক্ট হ'লেই হ'ব। BEd লাগিব ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, অট'নমাছ ইনষ্টিটিউশ্যন হ'লেও হ'ব, NCTA খালী এপ্ৰুভ কৰা হ'ব লাগিব। ইংলিছ মিডিয়ামত পঢ়াব পৰা ক্ষমতা। হোষ্টেল ৱাৰ্ডেনৰ বাবে মিনিমাম বেচলাৰ ডিগ্ৰী পাছ কৰা আৰু 5 বছৰ খালী এক্সপিৰিয়েঞ্চ থাকিব লাগিব, গভৰ্ণমেণ্ট ৰিকগনাইজ স্কুল বা এডমিনিষ্ট্ৰেটিভ এক্সপিৰিয়েঞ্চ। এংগেজমেণ্টটো আপোনাৰ এবছৰৰ কাৰণে হ'ব, পিছত হয়তো বঢ়াবও পাৰে। ৰেমুনাৰেশ্যনটো গেষ্ট টিচাৰে প্ৰতিটো লেকচাৰ পিৰিয়ডৰ বাবে 300 টকাকৈ লাভ কৰিব। ৰিটায়াৰ্ড টিচাৰ যদি গেষ্ট টিচাৰ হ'ব বিচাৰিছে তেতিয়াহ'লে যিটো লাষ্ট পে ড্ৰন আছিল মাইনাছ পেঞ্চন, সেইটো 50% অফ দ্য লাষ্ট পে ড্ৰন পাব NBS KVS হ'লে। আৰু ৰিটায়াৰ্ড টিচাৰ যদি প্ৰাইভেট স্কুলৰ হয় য'ত পেঞ্চন নাথাকে, ৰেমুনাৰেশ্যন 300 টকা প্ৰতিটো ক্লাছতে থাকিব। হোষ্টেল ৱাৰ্ডেন বয়জৰ 1200 টকা প্ৰতিদিনে। মেক্সিমাম হোষ্টেল ৱাৰ্ডেনৰ চেলেৰিটো মানে 36,000 পাৰ মান্থ হ'ব। আৰু ছামাৰ আৰু উইণ্টাৰ ভেকেশ্যনৰ সময়ত আটাম ব্ৰেকত কিন্তু 15 দিনৰ কাৰণে পইচা নাপায়। এছেছমেণ্টটো কেনেকুৱা হ'ব? 1 মাৰ্ক পাব গ্ৰেজুৱেশ্যনৰ কাৰণে, 1 মাৰ্ক পাব BEdৰ কাৰণে, 1 মাৰ্ক পাব কমপ্লিট ইয়েৰৰ কাৰণে। তাৰ মানে মেক্সিমাম 100 মাৰ্ক থাকিব গ্ৰেজুৱেশ্যন, মেক্সিমাম 100 মাৰ্ক থাকিব BEd, মেক্সিমাম 10 মাৰ্ক থাকিব প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ। হোষ্টেল ৱাৰ্ডেনৰ কাৰণে 1 মাৰ্ক থাকিব এভৰি পাৰ্চন, মেক্সিমাম 100 মাৰ্কছ গ্ৰেজুৱেশ্যন, প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ, 1 মাৰ্ক ফৰ এভৰি কমপ্লিট ইয়েৰ, মেক্সিমাম 10। 2 ডেচিমেল প্লেচেছ তেনেকুৱাকৈ কেলকুলেট কৰা হ'ব। তাৰ বাহিৰে ৰেগুলাৰ পষ্টিং কাৰণে ক'ব নোৱাৰে। এইটো লিভ যদি মানে এপ্ৰুভ নোলোৱাকৈ ছুটীত গৈছে, লিভ উইথাউট পে'হে পাব, কথাটো সেইটো। আৰু 8টা কেজুৱেল লিভ পাব। কাম ৰেগুলাৰ ক্লাছৰুম এক্টিভিটি, কপি কাৰেকশ্যন, ইনভিজিলেশ্যন ডিউটি, ইভালুৱেশ্যন ডিউটি, লিটাৰেচি, কো কাৰিকুলাৰ স্পৰ্ট এক্টিভিটি, এইবোৰ কামৰ কাৰণে কৰিব লাগিব আৰু।
প্ৰচিডিউৰটো চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব আপোনাৰ পৰীক্ষা পাতিব বুলি কৈছে আৰু 17 জুনৰ পৰা এপ্লাই কৰিব পাৰিব মঙলবাৰ এপ্লিকেশ্যন চাব 18 আৰু 19 ইণ্টাৰভিউ 23 আৰু 24 মনডে আৰু টিউজডে এইকেইটাই মোৰ কথা